Hello students, I am your maths teacher. মোৰ নাম দীপশিখা গগৈ। তোমালোকে অলৰেডি মেথছৰ ক্লাছ কৰি আছা। সঞ্জিত বাস্কৰ ছাৰে তোমালোকক মেথছৰ ক্লাছ কৰাই আছে ইমান দিনে। মই একচুৱেলি ইমান দিন ছুটিত আছিলো, প্ৰায় 6 মাহে মোৰ হ'ল ছুটি লোৱা। তো আজিৰ পৰা কি কৰিম, আকৌ মই নতুনকৈ জইন কৰিছো। এতিয়াৰ পৰা কি হ'ব, মেথছৰ ক্লাছ তোমালোকক দুজন টিচাৰে পঢ়াব, এজন ছাৰ আৰু এগৰাকী মই। এতিয়া চোৱা, তোমালোকক অলৰেডি নতুন প্ৰগ্ৰেম দিছে প্ৰিন্সিপাল মেমে। এতিয়া ডে 2 আৰু ডে 6 মই ক্লাছ কৰিম আৰু ডে 4 সঞ্জিত বাস্কৰ ছাৰে ক্লাছ কৰিব। আশা কৰিছো এতিয়ালৈকে যিমানখিনি পঢ়াই হ'ল, চেপ্টাৰ 1 টো কমপ্লিট হ'লেই আৰু চেপ্টাৰ 2 টো ছাৰে পঢ়াই আছে। তো তোমালোকে চাগে এতিয়ালৈকে ক্লিয়াৰলি বুজি পাইছা, চাগে একো ডাউট নাই। আৰু চেপ্টাৰ 3 বাস্কৰ ছাৰে কণ্টিনিউ কৰিব। এতিয়া মই আৰম্ভ কৰিম চেপ্টাৰ 4 ৰ পৰা। চেপ্টাৰ 4 ৰ পৰা আৰম্ভ কৰিম আৰু যদি কিবা তোমালোকে প্ৰব্লেম পোৱা বা যদি কিবা ডাউট থাকে মোক তোমালোকে মেছেজ কৰিবা বা ইণ্ডিভিজুৱেলি কলো কৰিব পাৰা। ঠিক আছে, এতিয়া চোৱা, আমি এতিয়া আৰম্ভ কৰিম চেপ্টাৰ 4 ৰ পৰা। চেপ্টাৰ নম্বৰ 4, প্ৰিন্সিপল অফ mathematical induction. It was chapter নাম। এইটো এটা নতুন চেপ্টাৰ হয় তোমালোকৰ। আগতে যাৰ যাৰ এডভান্স আছিলে তেওঁলোকে এইটো অলৰেডি পঢ়িছা। ঠিক আছে, অসমীয়াত কোৱা হয় ইয়াক আৰোহণ পদ্ধতি। আৰু যাৰ যাৰ এডভান্স নাই তেওঁলোকৰ কাৰণে এটা সম্পূৰ্ণ নতুন টপিক আৰু ভয় কৰিবলগীয়া একো কথা নাই। এইটো এটা খুব সহজ টপিক হয়। ইয়াত চাই কি কৰিব লাগিব, মেথমেটিকেল ইণ্ডাকশ্যন। ফাৰ্ষ্ট গম পাব লাগিব মেথমেটিকেল ইণ্ডাকশ্যন কি হয়। মেথমেটিকেল ইণ্ডাকশ্যন কি হয় চোৱা, ইজ এ mathematical tool which is used to prove mathematical statement. ঠিক আছে, এতিয়া কি কৰা হৈছে, মেথমেটিকেল ইণ্ডাকশ্যন কোড ইউজ কৰা হয়। যিমানবোৰ মেথমেটিকেল ষ্টেটমেণ্ট পাওঁ আমি, সেই মেথমেটিকেল ষ্টেটমেণ্টবোৰ প্ৰুভ কৰিবৰ কাৰণে কি কৰা হয়, মেথমেটিকেল ইণ্ডাকশ্যনটো আমাৰ ইউজ কৰা হয়। ক্লিয়াৰ হ'ল? এতিয়া চোৱা, মেথমেটিকেল ষ্টেটমেণ্ট কাক কয়। এতিয়া চোৱা, যদি মই এটা এক্সাম্পল লওঁ, মেথমেটিকেল ষ্টেটমেণ্ট তোমালোকে অলৰেডি পাইছা। Suppose example number 1, 1 plus 2 plus 3 up to n equal to কি আছিলে, এটা ফৰ্মুলা আছিলে 1 plus 2 plus 3 up to মই n লৈকে প্ৰুফ কৰো, তাৰ ভ্যালুটো কি হয় n into n plus 1 by কি হ'ব 2 হ'ব। হ'ল, এটা ফৰ্মুলা আছিলে আৰু এইটোটা কি হয়, মেথমেটিকেল ষ্টেটমেণ্ট হয়। ঠিক আছে, তো এনেকুৱা ধৰণৰ মেথমেটিকেল ষ্টেটমেণ্টবোৰ আমি প্ৰুফ কৰিবৰ কাৰণে কি কৰো, মেথমেটিকেল ইণ্ডাকশ্যন ইউজ কৰো। এতিয়া চোৱা, মই তোমালোকক এটা এক্সাম্পল দিলোঁ, 1 plus 2 plus 3 up to n কৰিলে কি পাওঁ, n into n plus 1 by 2। তেনেকৈ বহুত কিছুমান ষ্টেটমেণ্ট আছে। যেতিয়া আমি চাম কৰিম তোমালোকে গম পাই যাবা। ছাপ'জ আৰু এটা এক্সাম্পল ল'ব পাৰা, যেনিবা n কি হ'ব, ছাপ'জ 1 স্কোৱাৰ প্লাছ 2 স্কোৱাৰ প্লাছ 3 স্কোৱাৰ, তেনেকৈ যদি প্লাছ কৰা n স্কোৱাৰ, তাৰ ভিতৰতো কি পাইছিলে, n into n plus 1 into twice n plus 1 by 6, এটা ষ্টেটমেণ্ট হ'ব পাৰে। তেনেকৈ কি হয়, আমাৰ ইনফাইনাইট নাম্বাৰ অফ মেথমেটিকেল ষ্টেটমেণ্ট আছে। তো যিমানবোৰ মেথমেটিকেল ষ্টেটমেণ্ট আছে, এই গোটেইবোৰ মেথমেটিকেল ষ্টেটমেণ্ট কি কৰিব পাৰিবা, তুমি মেথমেটিকেল ইণ্ডাকশ্যনৰ সহায়েৰে কি কৰিব পাৰিবা, প্ৰুফ কৰিব পাৰিবা। ঠিক আছে, তো এতিয়া চোৱা, আমি কেনেকৈ মেথমেটিকেল ইণ্ডাকশ্যন ইউজ কৰি প্ৰুফ কৰিম তাৰ আমি প্ৰিন্সিপালটো চাম। হ'ল, তো চোৱা, এইকেইটা তাৰ মেইন প্ৰিন্সিপাল। তো ফাৰ্ষ্ট কি বুলি কৈ থৈছে চোৱা, ছাপ'জ দেয়াৰ ইজ এ গিভেন ষ্টেটমেণ্ট। ফাৰ্ষ্ট আমাক কি দিয়া থাকিব, এটা ষ্টেটমেণ্ট প্ৰুফ কৰিবলৈ দিয়া থাকিব। তো এই যিটো ষ্টেটমেণ্ট প্ৰুফ কৰিবলৈ দিয়া থাকিব, তাক আমি কি বুলি এক্সাম কৰি ল'ব লাগিব, ষ্টেটমেণ্টটোৰ নাম PN বুলি ধৰি ল'ব লাগিব। ঠিক আছে, ইনভলভিং দ্য নেচাৰেল নাম্বাৰ n, তাতো কি হয়
কাৰণ মই কৈছোঁ 1 + 2 + 3 up to n, তো n টা টাৰ্ম থাকিব, সেইকাৰণে কৈ থোৱা আছে ইনভলভিং দ্য নেচাৰেল নম্বৰ n such that first number 1 কি কৰিব লাগিব, the statement is true for n = 1, that is p1 is true. ফাৰ্ষ্ট আমি কি এজিউম কৰিব লাগিব, প্ৰথম কি কৰিব লাগিব, ষ্টেটমেণ্টটো pn বুলি এজিউম কৰিব লাগিব। নেক্সট চাব লাগিব যে এই এনৰ জেগাত মই কি বহাব লাগিব, 1 বহাব লাগিব। তো এনৰ জেগাত 1 বহাই চাব লাগিব যে ষ্টেটমেণ্টটো ট্ৰু হয় নে নহয়, ঠিক আছে। নেক্সট কি কৰিব লাগিব চোৱা, নাম্বাৰ 2, if the statement is true for n = k, then the statement is also true for n = k + 1. নেক্সট কি বুলি কৈছে, যদি ষ্টেটমেণ্টটো n = k কাৰণে ট্ৰু হয়, তেতিয়া কি হ'ব, অটোমেটিক্যালি ষ্টেটমেণ্টটো কি হ'ব, n = k + 1 কাৰণেও ট্ৰু হ'ব, ঠিক আছে। তো এইটোৱে হ'ল মেথমেটিক্যাল ইন্ডাকশ্যনৰ প্ৰিন্সিপালটো। এতিয়া উল্লেখ কৰা আছে দেন তেতিয়া কি হ'ব, pn is true for all natural number n। এতিয়া কি হৈ যাব, এই যিটো ষ্টেটমেণ্ট দি থোৱা আছিলে pn প্ৰত্যেকটো নেচাৰেল নাম্বাৰৰ কাৰণে কি হৈ যাব, ট্ৰু হৈ যাব। ক্লিয়াৰ হ'লনে? তোমালোকে চোৱা এতিয়া কি হয়, এই প্ৰিন্সিপালটো দেখি অলপ টান লাগিব পাৰে বা বুজি নাপাব পাৰা, যেতিয়া আমি চাম কৰিম কি হৈ যাব, তোমালোকে অটোমেটিক্যালি ক্লিয়াৰ হৈ যাব, ঠিক আছে। এতিয়া চোৱা, এতিয়া আমি এক্সাৰচাইজলৈ নোযোৱাৰ আগতে মই কি কৰোঁ, এটা মই এক্সাম্পল লৈ কৈ দেখাইছোঁ কেনেকৈ আমি মেথমেটিকেল ইন্ডাকশ্যন ইউজ কৰি আমি প্ৰুভ কৰিব পাৰিম, ঠিক আছে। যিটো মই এক্সাম্পল দিছিলোঁ সেইটোকে মই এক্সাম্পল দেখাইছোঁ। এইটো হ'ল 1 + 2 + 3 up to n = কি হয়, n × n + 1/2, ঠিক আছে। এইটো প্ৰুভ কৰিব লাগিব। যদি প্ৰুফটো চব মই কেনেকৈ প্ৰুভ কৰিম, প্ৰুফ ফাৰ্ষ্ট কি বুলি কৈ থোৱা আছিলে, এই যিটো গিভেন ষ্টেটমেণ্ট, যিটো ষ্টেটমেণ্ট প্ৰুভ কৰিব লাগে তাক মই কি বুলি এজিউম কৰিব লাগে, লেট pn, এইটো এজিউম কৰিবলৈ এনেকৈ লিখিব চব, pn টো চাৰ্জ ডেট চিম্বল হয়, তো pn চাৰ্জ ডেট 1 + 2 + 3 n = n × n + 1/2 হ'ল, এইটো হ'ল গিভেন ষ্টেটমেণ্ট, ঠিক আছে। এতিয়া ফাৰ্ষ্ট কি কৰিব লাগে, for n = 1 হ'ল নাম্বাৰ 1 প্ৰিন্সিপাল। ফাৰ্ষ্ট চাব লাগে যে n = 1 কাৰণে ষ্টেটমেণ্টটো ট্ৰু হয় নে নহয়, ক্লিয়াৰ হ'ল। তো ফাৰ্ষ্ট মই n = 1 বহাওঁ, তো লেফ্ট হেণ্ড চাইড, তো এনৰ ভেলু 1 মানে ফাৰ্ষ্ট টাৰ্ম কি আহিব, এটা এনৰ ভেলু 1 বহাই দিয়া, তো ইয়াত কি হ'ব, 1 হ'ব, হ'লনে। লেফ্ট হেণ্ড চাইডে ৰাইট হেণ্ড চাইড কি আছে, এইটো হ'ল n × n + 1/2, ঠিক আছে। তাৰ জেগাত এনৰ জেগাত 1 বহাওঁ, তো 1 × 1 + 1/2 মানে কিমান হ'ব, 1 × 1 + 1 মানে 2 / 2, 2 × 2 কেঞ্চেল হ'ল, কিমান থাকিলে, 1 থাকিলে। তো কি দেখিলা, 1 আৰু 1 সমান নে, তো কি পামগৈ, therefore লেফ্ট হেণ্ড চাইড = কি হ'বগৈ, ৰাইট হেণ্ড চাইড হৈ গ'ল, হ'লনে। তো কি দেখিলা, therefore pn is true for n = 1 হ'ল। তো কি দেখিলা, এনৰ ভেলু 1 বহালে আমাৰ pnটো কি হ'ব, কাৰেক্ট ট্ৰু হ'ব। এতিয়া নেক্সট কি কৰিব লাগে চোৱা, নেক্সট আমি এজিউম কৰিব লাগে যে যদি n = k কাৰণে ট্ৰু হয়, তেতিয়া কি হ'ব, n = k + কাৰণে অটোমেটিকলি ট্ৰু হৈ যাব। তো নেক্সট আমি কি লিখিম চোৱা, লেট আছ এজিউম ডেট pn is true for n = k, that is মই ধৰি লৈছোঁ যে ষ্টেটমেণ্টটো কি হয়, n = k কাৰণে ট্ৰু হয় বুলি মই ধৰি লৈছোঁ, ঠিক আছে। তো ডেট ইজ কি হ'ব, তো কি হ'ব, ট্ৰু মানে কি ছেটিছফাই কৰিব, তো কি হ'ব, এনৰ জেগাত মই k বহাব লাগিব, তো pk হৈ যাব ইয়াত, চাৰ্জ ডেট 1 + 2 + 3 প্লাছ ইয়াত এনৰ জেগাত মই k বহাব লাগিব ট্ৰু হোৱাৰ কাৰণে, তো ইকুৱেল টু কি হ'ব, ৰাইট সাইডত য'ত য'ত n আছে k বহাব লাগিব, তো ইয়াত k হ'ব × k + 1 হ'ব বাই কিমান আহিব, 2 হ'ব। এইটো হ'ব ইকুৱেশ্যন নম্বৰ 1। একেলগে ক্লিয়াৰ হ'লনে, ঠিক আছে। তো এতিয়া নেক্সট ক'ব লাগিব, টু প্ৰুভ pn is true for n = k + 1, ঠিক আছে। প্ৰুভ কৰিব লাগিব, তো ডেট ইজ, তো এতিয়া কি প্ৰুভ কৰিব লাগিব, মানে আমি কি দেখাব লাগিব, য'ত য'ত n আছে তাৰ জেগাত k + 1 পুট কৰি দিয়া, তো ষ্টেটমেণ্টবিলাক যাবা, তো ষ্টেটমেণ্টটো আছিলে pn, তো তাৰ জেগাত
এনৰ জেগাত k plus 1 বহালো তো 1 plus 2 plus 3 plus কি আছিলে n আছিলে তাত এনৰ জেগাত মই k plus 1 বহাও ইকুৱেল টু কি আছিলে n into n plus 1 তো ফাৰ্স্ট এনৰ জেগাত k plus 1 মই লিখিলো সাইডত চোৱা কি আছিলে আমাৰ প্ৰুফ কৰিব লাগিছিলে ৰাইট সাইডে n into n plus 1 by 2 বুলি প্ৰুফ কৰিব লাগে তো ৰাইট সাইডে আছে হয়নে তো এতিয়া সেই কাৰণে কি কৰিব লাগিব এনৰ জেগাত k plus 1 বহাব লাগিব তো ফাৰ্স্ট এনৰ জেগাত মই k plus 1 বহালো নেক্সট কি আছে n আছে তো এনৰ জেগাত মই k plus 1 বহালো এই এনৰ জেগাত k plus 1 বহালো আকৌ প্লাস 1 আছে তো প্লাস 1 বহাই দিছো বাই কি কৰিছো মই 2 কৰিছো মানে কি দেখাব লাগিব আলটিমেটলি k plus 1 into k plus 1 plus 1 2 হৈ যাব বাই 2 হ'ব এটা প্ৰুফ কৰিব লাগিব ঠিক আছে এতিয়া চোৱা লেফট হ্যান্ড সাইড তো এইটো হ'ল লেফট হ্যান্ড সাইড পাৰ্ট মই লৈছো 1 plus 2 plus 3 ইয়াত মই plus k plus 1 হ'ল এতিয়া চোৱা ইয়াক মই এনেকৈ লিখিব পাৰিমনে 1 plus 2 plus 3 plus এই কি হৈ আছে ক্ৰমান্বয়ে বাঢ়ি বাঢ়ি গৈ আছে না 1 ইনক্ৰিজ হৈ গৈ আছে এতিয়া 1 then 2 then 3 এতিয়া k plus 1 আছে তাৰ আগৰ টাৰ্মটো কি হ'ব k আহিব প্লাস কি হ'ব k plus 1 মই এই লাইনটোকে এনেকৈ মই লিখিব পাৰো ঠিক আছে এতিয়া চোৱা 1 plus 2 plus 3 plus k তাৰ মই এটা ভ্যালু পাইছিলো ইকুৱেশ্যন নম্বৰ 1 ত লিখি লোৱা আছে তোমালোকে চাবা তাত কি আছিলে ইয়াৰ ভ্যালুটো আছিলে k into k plus 1 by 2 মই এইটো ইকুৱেশ্যন নম্বৰ 1 ৰ পৰা পাইছো এইটো ইয়াৰ ভ্যালু দেই ইয়াৰ ভ্যালুটো এইটো হয় প্লাস লগত কি আছে k plus 1 আছে এই লিখা from equation 1 হল এতিয়া সো এই k plus 1 আছে k plus 1 আছে k plus 1 তোমাৰ কমন লৈ লও যদি কমন লয় কি দিব এটো দিব k by 2 হ'ব আৰু ইয়াৰ পৰা k plus 1 গুছি যাব অকল 1 আহিব এই k plus 1 আছে 2 to LCM ললো কিমান থাকিব k plus 2 into 1 2 হৈ যাব তো আলটিমেটলি কি পামগে k plus 1 into k plus 2 by কি হৈ যাব 2 হৈ যাব তো পাই গলো রাইট হ্যান্ড সাইড ইকুয়ালি কি সমান হ'ব রাইট হ্যান্ড সাইড ঠিক আছে তো এটা কি লিখিব পাৰিব সময় এটা লিখি দিছো তো কি লিখিব পাৰিব therefore pn is true for n equal to কিমান হ'বগে k plus 1 হ'ব ঠিক আছে তো কি গম পালা তো hence কি হৈ যাব pn is true for all natural number and which is belongs to কি হ'ব integer or integer simple তোমালে গল পায় ঠিক আছে ক্লিয়াৰ হলনে বুজি পালা এতিয়া আমি এক্সাৰসাইজ 4.1 ৰ দুটামান সাম কৰো কোৱেশ্চন নম্বৰ 1 1 plus 3 plus 3 square plus 3 to the power n minus 1 equal to কি কৰিব লাগে 3 to the power n minus 1 divided by 2 এটা প্ৰুফ কৰিব লাগে ঠিক আছে তো এতিয়া চোৱা কি কৰিম লেট যেটো স্টেটমেন্ট প্ৰুফ কৰিবলৈ দি থোৱা আছে তাক মই pn বুলি ধৰি দিলো তো pn equal to এগুটে স্টেটমেন্ট মই ধৰি দিলো ঠিক আছে নে তো ফাৰ্স্ট কি কৰিব লাগে মই n equal to 1 ৰ কাৰণে প্ৰুফ কৰিব লাগে তো ফাৰ্স্ট মই n equal to 1 লৈছো তে কি কৰছো n ৰ জেগাত 1 বহাও তো 1 বহালে কি হ'ব ইয়াত 1 বহালো মই 1 পালো n ৰ জেগাত 1 বহাই দিয়া ফাৰ্স্ট টাৰ্ম 1 ঠিক আছে এটা কি পাম সো ৰাইট সাইডে কি আছে 3 to the power n minus 1 by 2 আছে তো ইকুৱেলি কিমান হ'ব 3 to the power n ৰ জেগাত কি বহালো 1 minus 1 by 2 হল তো 3 to the power 1 মানে 3 minus 1 by 2 ইকুৱেলি কিমান হ'ব 2 by 2 মানে 1 পালো কেনে তো কি পালা a 1 আৰু লেফট সাইডে 1 পালো আৰু ৰাইট সাইডে কি পালো 1 এ পালো হল তো ইয়াৰ পৰা কি গম পালা লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড কি হল দুটা ইকুৱেল হ'ব ঠিক আছে তো ইয়াৰ পৰা আমি কি দেখিলা তো p1 is কি হ'ব ট্ৰু হ'ব ক্লিয়াৰ হল নেক্সট কি ক'ব লাগে let us assume that pn is true for n equal to কি হয় k কাৰণে মই ট্ৰু বুলি ধৰি ল'ব লাগে হল তো এতিয়া কি হ'ব চোৱা তো therefore pk a মই n ৰ জায়গাত কি কৰিছো k পুট কৰি দিছো তো এতিয়া কিমান হ'ব 1 plus 3 plus 3 square plus 3 to the power n ৰ জায়গাত কি পুট কৰিব লাগিব k minus 1 পুট কৰিব লাগিব তো n ৰ জায়গাত কি পুট কৰিম k minus 1 equal to ৰাইট সাইডে কি হ'ব তেতিয়া
3 to the power n minus 1 by 2 আসলে তেতিয়া কিমান হ'ব 3 to the power k minus 1 by 2 হৈ যাব হল আৰু মই এটো কি কৰিছো ইকুৱেশ্যন নম্বৰ 1 বুলি কনসিডাৰ কৰিলো ঠিক আছে এটা কি কৰিব লাগিব সোৱা to prove pn is true for n equal to কি কৰিব লাগে k plus 1 ৰ কাৰণে true বুলি দেখাব লাগে তো that is কি হ'ব n ৰ জাগাত k বহাই দিয়া sorry k plus 1 বহাই দিয়া তো p of n ৰ জাগাত k plus 1 equal to কি proof কৰিব লাগে 1 plus 3 plus 3 square এটা ইয়াত সোৱা কি আছিল n ৰ জাগাত কি বহাব লাগিব k plus 1 বহাব লাগিব তো সেই কাৰণে n ৰ জাগাত কি বহাই দিলো k plus 1 n ৰ জাগাত বহাই দিলো আৰু ইয়াত সোৱা কি আছিল -1 এটা আছে তো এটো কাৰণে কিমান হ'ব ইয়াত -1 এটা হ'ব দেখিছা তো আলটিমেটলি ইকুৱেল কি দেখাব লাগে সোৱা আকৌ 3 to the power কি দেখাব লাগে n -1 মানে n ৰ জাগাত k plus 1 বহাই দিয়া তো কি দেখাব লাগিব 3 to the power k plus 1 -1 by 2 হৈ যাব ঠিক আছে মানে আলটিমেটলি কি দেখাব লাগে তার এটা কি হবে বসবা a plus 1 আর -1 কাটি দিলো মানে কি দেখাব লাগিব 1 plus 3 plus 3 square up to গৈ 3 to the power k equal কি দেখাব লাগে 3 to the power k plus 1 -1 divided by কি দেখাব লাগিব 2 দেখাব লাগিব ঠিক আছে তো এতিয়া মই লেফট হ্যান্ড সাইড পাতিছো p of k plus 1 ললো লেফট হ্যান্ড সাইডে তো 1 plus 3 plus 3 square plus গৈ কিমান হ'ব 3 to the power k লিখিলো তাক মই এনেকৈ লিখিব পাৰো নে 1 plus 3 plus 3 square 3 to the power k এর আগৰ টার্মটো কি হয় 3 to the power k -1 হয় এটা সোয়া এ 1 plus 3 plus 3 square plus 3 to the power k এটা মই ভ্যালু পাইছিলো ভ্যালুটো কত পাইছিলো ইকুয়েশন নম্বৰ 1 ৰ পৰা দেখিছানে ইয়াৰ এটা ভ্যালু আছিল ভ্যালুটো কিমান আছিল 3 to the power k -1 by 2 আছিল তো এখানে ইয়াক কি কৰিলো মই ইয়াৰ জায়গাত a 1 plus 3 plus দেখিছানে এই ইয়াৰ জায়গাত কি কৰিছো মই 3 to the power k -1 by 2 দিবিলো লিখিলো প্লাস আকৌ কি আছে ইয়াত এই 3 to the power k আছে তো ইয়াত মই 3 to the power k লিখিলো হলনে তো এটা কিমান হ'ব সোৱা ইয়াত মই 2 টো কি হ'ব এলসিয়াম হ'ব এই 2 টো মই এলসিয়াম ললো ইয়াত কিমান পাম 3 to the power k -1 পালো প্লাস আকৌ 2 ইনটু কিমান হ'ব 3 to the power k হৈ যাব 2 ইনটু 3 to the power k হৈ যাব ঠিক আছে মানে কিমান হ'বগে এতিয়া সোৱা 3 to the power k এটা আছে আৰু 3 to the power k দুটা আছে তো 2 plus 1 কিমান হ'ব 3 হৈ যাব তিনটা হৈ যাব গতিকে হেকাৰণে 3 into 3 to the power k হৈ গল -1 আছে তো এর -1 লিখিলো by 2 হৈ গল তো আলটিমেটলি কিমান পালোগে তো ইয়াত এটা সো 3 to the power 3 into 3 to the power k মানে কি ইয়াত পাওয়ার 1 আছে পাওয়ার কিটা প্লাস হয় তো 1 plus k হৈ যাব -1 by 2 হৈ গল হলনে তো এটা আমাৰ যেটো প্রুফ কৰিব লাগে 3 to the power k plus 1 -1 by 2 হয়নে এটো তো এটা একেটা পালো তো 3 to the power k plus 1 -1 by 2 পালো হল তোমার রাইট হ্যান্ড সাইড প্রুফ হৈ গল তো ইয়াৰ পৰা কি গম পালা সোৱা এতিয়া তো ইকুয়াল কি হৈ যাব এটো রাইট হ্যান্ড সাইড হৈ যাব ঠিক আছে তো লাস্টত কি লিখিবা therefore pn is true for all natural number n. Clear হল না?